হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী ফ্ৰী চলাৰ মুকলি হ'ল বন্ধুসকল। সকলোৱে লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে কেনেকৈ লাভ কৰিব জানিলোঁ। নতুন আঁচনি মুকলি হ'ল, নতুন চলাৰ আঁচনি মুকলি হ'ল। যি চলাৰ আঁচনি সকলো দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকে পাব আৰু নিজৰ ঘৰত লগাবলৈ সুবিধা পাব। কেতিয়া মুকলি হ'ল, কোনসকল লোকে পাব, আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং খবৰবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এই দেখিছে আপোনালোকে প্ৰধানমন্ত্ৰী কাৰ্যালয়, প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ অধীনত 1 কোটি পৰিয়ালক ছাদৰ ওপৰত সৌৰশক্তি লাভ কৰিব। পোষ্ট কৰা হৈছে 22 জানুৱাৰী 2024 6:59 PM PIB দিল্লীৰ দ্বাৰা। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা। অৰ্থাৎ এই আঁচনিখন, এই স্কিমখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা, যিখনৰ আণ্ডাৰত মানে আপোনালোকক চলাৰ বিতৰণ কৰা হ'ব, যাৰ অধীনত 1 কোটি পৰিয়ালে ছাদৰ ওপৰত সৌৰশক্তি লাভ কৰিব। সৌৰশক্তি লাভ কৰিব মানে আপোনালোকক চলাৰ দিয়া হ'ব, চলাৰ লাভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি অযোধ্যাৰ জীৱন পবিত্ৰতাৰ শুভ উপলক্ষে মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈছে যে ভাৰতৰ জনসাধাৰণৰ ঘৰৰ ছাদত ওপৰৰ ব্যৱস্থা থাকিব লাগে। মানে তেওঁ নিজেই শক্তিশালী হৈছে আৰু ভাৰতৰ জনসাধাৰণৰ ঘৰৰ ছাদত নিজাকৈ সৌৰ ছাদৰ ওপৰত ব্যৱস্থা থাকিব লাগে বুলি তেওঁ নিজে সংকল্প লৈছে। অযোধ্যাৰ পৰা উভতি অহাৰ পিছত মই লোৱা প্ৰথম সিদ্ধান্তটো হ'ল 1 কোটি ঘৰত ছাদৰ ওপৰত সৌৰশক্তি স্থাপনৰ লক্ষ্যৰে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা আৰম্ভ কৰিব। মানে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা নামৰ আঁচনিখন, যিখন আঁচনি মানে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা, সেইখন আৰম্ভ কৰিব। এতিয়ালৈকে আৰম্ভ হোৱা নাই বন্ধুসকল, আৰম্ভ হ'বহে। ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বিদ্যুতৰ বিল হ্ৰাস পোৱাই নহয়, শক্তিৰ ক্ষেত্ৰতো ভাৰত স্বাৱলম্বী হ'ব। মানে অকল এইটো কাৰণতে নহয় যে বিদ্যুতৰ বিল কম আহিব বা বিদ্যুতৰ বিল হ্ৰাস পাব, মানে শক্তিৰ ক্ষেত্ৰতো ভাৰত স্বাৱলম্বী হ'ব। এইটোৰ উদ্দেশ্যৰে মানে মধ্যবিত্ত শ্ৰেণীৰ বিদ্যুতৰ বিল হ্ৰাস পোৱাই নহয়, শক্তিৰ ক্ষেত্ৰতো ভাৰত স্বাৱলম্বী হ'ব। এইটো ক্ষেত্ৰতে এইখন আঁচনিৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰে, সূৰ্যবংশী ভগৱান শ্ৰীৰামৰ পোহৰৰ পৰাই পৃথিৱীৰ সকলো ভক্তই সদায় শক্তি লাভ কৰে। আজি অযোধ্যাৰ জীৱন পবিত্ৰতাৰ শুভ উপলক্ষে মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈছে যে ভাৰতৰ জনসাধাৰণৰ ঘৰৰ ছাদত নিজাকৈ সৌৰ ছাদৰ ওপৰৰ ব্যৱস্থা থাকিব লাগে। অযোধ্যাৰ পৰা উভতি অহাৰ পিছত মই লোৱা প্ৰথম সিদ্ধান্তটো হ'ল 1 কোটি ঘৰত ছাদৰ ওপৰত সৌৰশক্তি স্থাপনৰ লক্ষ্যৰে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা আৰম্ভ কৰিব। ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বিদ্যুতৰ বিল হ্ৰাস পোৱাই নহয়, শক্তি খণ্ডতো ভাৰত স্বাৱলম্বী হ'ব। আপোনালোকে দেখিছে তলত নৰেন্দ্ৰ মোদীয়ে যিহেতু টুইট কৰিছে বন্ধুসকল, টুইট যোগে জনাইছে। আৰু এইটো সিদ্ধান্ত ল'লে যিটো 1 কোটি ঘৰৰ ছাদৰ ওপৰত সৌৰশক্তি স্থাপন কৰিব, মানে চলাৰ লগাব। 1 কোটি মানুহক ধৰিছে বন্ধুসকল, 1 কোটি ঘৰক ধৰা হৈছে। আৰু ইয়াৰ কাৰণে এপ্লাই হোৱা নাই এতিয়ালৈকে বন্ধুসকল, এপ্লাই হ'বহে। আৰু এপ্লাইও অনলাইন মাধ্যমেৰে হ'ব। আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব, যিহেতু 2023 চনত হৈ গৈছিলে চলাৰৰ অনলাইন আবেদন, আৰু এতিয়াও 2024তো চলাৰৰ অনলাইন আবেদন মোবাইলতে হ'ব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়াই এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকে দেখিলে কি সংকল্প ল'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আপোনালোকে দেখিলে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ আঁচনিত কেনেকৈ চলাৰ বিতৰণ কৰিব।